Hello everyone. So আজি এটা নিউ টপিক স্টাৰ্ট কৰিব গৈ আছো। টপিকটো হ'ল চেপ্টাৰ নম্বৰ 9 ৰ ক্লাছ 12 ৰ আৰু এটো এনসিআৰটি প্ৰবলেম হয় এক্সাম্পলৰ এনসিআৰটি এক্সাম্পল 9.3 পেজ নম্বৰ 8 তো এনসিআৰটিৰ যেটো প্ৰবলেম এবিলাক পৰীক্ষাত অহা দেখা যায় বহুত টাইমত দেখা যায় ডাইৰেক্ট তাৰ কিতাপৰ এক্সাম্পলৰ পৰা ডাইৰেক্ট দি দিয়ে এতিয়া লাষ্ট টাইম আমি অলৰেডি জীৱান শৰ্ট কোৱেশ্চন আছিল শৰ্ট কোৱেশ্চন খিনি সলভ কৰি দিয়া হৈছে তো এই কাৰণে আজি প্ৰবলেমটো চাও প্ৰবলেমটো হ'ল অবতল দাপনৰ কি কৈছে অবতল দাপন এখনৰ পৰা 10 সেন্টিমিটাৰ দুটা কোৱেশ্চন আছে আৰু একবাৰ কৈছে 5 সেন্টিমিটাৰ দূৰত্বত এটা বস্তু ৰখা হৈছে এটা অবতল দাপন লৈ লোৱা এটা অবতল দাপন ওকে অবতল দাপনৰ পৰা কিমান সেন্টিমিটাৰ একবাৰ কৈছে 10 সেন্টিমিটাৰ সো প্ৰথমটো লৈছো 10 সেন্টিমিটাৰ দূৰত্বত এটা বস্তু এটা ৰখা হৈছে এইখিনি 10 সেন্টিমিটাৰ আৰু ইয়াৰ ভাঁজ ব্যাসাৰ্ধ কিমান 15 সেন্টিমিটাৰ তো ধৰি লৈছো ইয়াতে তো r টো ইয়াতে আছে এইটো হ'ল 15 সেন্টিমিটাৰ এটা বুজিছে লক্ষ্যবস্তুটোৰ প্ৰতি দূৰত্বৰ বাবে তাৰ দুটা দূৰত্ব আছে সো প্ৰথমটো লক্ষ্যবস্তুটোৰ 10 সেন্টিমিটাৰ দূৰত্বৰ বাবে প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু পরিবর্তন উলিওয়া তো তিনটা কোশ্চেন হতেছে অবস্থান প্রকৃতি আর পরিবর্তন তো প্রথমে যেটা আমি চাম এটো হবো যে আমি অবস্থানটো ওলাব বিচাৰি সো অবতল দাপনৰ ফর্মুলা হল প্রথমে লিখা গিভেন u = 10 সেন্টিমিটার ভি নাই প্রতিবিম্বৰ অবস্থান ওলাব লাগে r ইকুয়াল টু কিমান দিছে 15 সেন্টিমিটার এতিয়া অবতল দাপনৰ ক্ষেত্ৰত আমি জানো যে u যদি এটো সাইডে থাকে লেফট সাইডে থাকে u টো কি হৈ যাব নেগেটিভ হৈ যাব এনেকে r নেগেটিভ হৈ যাব এতিয়া চোৱা অবতল দাপনৰ ফৰ্মুলা কি আছিল যে 1/u + 1/v = 1/f এটো মাইনাস চিনটো কিয় দিয়া হৈছে সাইন কনভেনশনৰ নিয়ম তোমালোকে কিতাপত পঢ়িলে পাই যাবা বা ক্লাস 10 ত আছে এইবিলাক বস্তু So, the relation to SWA 1/u, 1/v or 1/f, ये तो f तो नहीं, किंतु f और r relation जानो, f माने कि r माने कि मान है twice f, so f equal to किमान होगा r/2, तो अभी class 10 होता पाइस, 12 होता पाइस, so हमारे याद पर जो दिया हमें f वाला हो जाओ, f equal to होगा r/2 दी दी, so r/2 means -15/2 এটো হবো আমার কি হর মান এটো হবো আমার f এর মান পাই গেল এতিয়া আমি u এর মান আছে ইয়াতে f এর মান আছে আমাক লাগে কি হর মান v এর মান আমি obviously v এর মানটো পাই যাম সো আমি যদি ফর্মুলা জাস্ট বহাই দিও ভ্যালু খিনি আমার ফর্মুলা কি কইছে ফর্মুলাটো কইছে আমি জানো অবতল দাপনৰ সমীকৰণ 1/u + 1/v = 1/f জাস্ট ভ্যালু খিনি বহাই দিলে হল আমাক লাগে কি 1/v সো 1/u এর ভ্যালু কিমান যে u এর মান হল -10 প্লাস v এর মান আমি নাই ওলাব লাগে f এর মান হল -15/2 সো এটু 1/v এটু সাইডত রাখিছো 1/u ইফালে মাইনাস আছে ইফালে গলে কি এটু সাইডে যদি যাই ইফালে কি হ'ব প্লাস হ'ব ইয়াতে তো অলরেডি মাইনাস আছে সো 2 টু উপৰত গুছি যাব 15 টু তলত আহি যাব সো এলসিয়াম যদি লগ 30 আৰু 30 আহি যাব 10 আৰু 15 ৰ এলসিয়াম ললে 30 আহি যাব সো 10 কিমান বাজে 3 টাইমস ইয়াতে যাব 2 টাইমস কিন্তু আৰু 2 আছে গতিকে কিমান হ'ব 4 হ'ব 15 30 ৰ দুইবাৰ আৰু উপৰত 2 4 পূরণ হ'ব so v 1/v = -1/30 so আমার টোটাল যেটো v এর মান হ'ব 1/v = -1/30 so v = -30 তো আমার যেটো প্রতিবিম্ব হ'ব 30 সেন্টিমিটার দূরত্বত হ'ব লক্ষ্যবস্তু কিমান সেন্টিমিটার দূরত্বত আছিল 10 সেন্টিমিটার প্রতিবিম্বটো কিমান সেন্টিমিটার দূরত্বত হ'ব 30 সেন্টিমিটার মানে পিছফালে আৰু পিছুৱাই আহিব এতিয়া
সুধিছে পৰিৱৰ্ধন প্ৰকৃতিটো আমি পাই যাম কাৰণ ভিৰ মান মাইনাছ আছে মানে প্ৰতিবিম্বটো কেনেকুৱা হ'ব হট হ'ব ভিৰ মান যদি মাইনাছ থাকে প্ৰতিবিম্বটো কি হ'ব হট হ'ব এতিয়া বিবৰ্ধন আমি পৰিৱৰ্ধন আমি পাই যাম এতিয়া যদি আমি এইটো সাইডে লিখিছো যে পৰিৱৰ্ধনৰ ফৰ্মুলা হ'ল m = -v/u সো মাইনাস ভিৰ মান হ'ল -30 আৰু ইউৰ মান হ'ল -10 0 0 কেনসেল মাইনাস মাইনাস কেনসেল সো m ৰ মান আহিব -3 m ৰ মান -3 ইয়াৰ মিনিং হ'ল যে লক্ষ্য বস্তুটো প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ 3 গুণ ডাঙৰ হয় m ৰ মান -3 আমাৰ ফাইনাল আনসাৰত এইটো আহিব m ৰ মান -3 যে তেতিয়া তাৰ মানে ইয়াৰ অৰ্থ হ'ব কি যে যেটো আমাৰ প্ৰতিবিম্ব হ'ব এটো লক্ষ্য বস্তুতকৈ 3 গুণ বেছি হ'ব সো ইয়াতে মই আৰু এটা বস্তু ইয়াৰ লগত থিওৰি এটা লগত মই আলোচনা কৰি দি আছো একেলগে যে m যদি মাইনাস হয় তেতিয়া হলে ভাবিবা যে এটো প্ৰতিবিম্বটো হ'ব হট আৰু উল্টা m যদি প্লাস হয় ভ্যালুটো তাৰ মানে যদি প্লাস হয় এটো হ'ব অহট আৰু থিয় আৰু m যদি গ্ৰেটাৰ দেন প্লাস মাইনাস 1 হয় একতকৈ বেছি হয় তেতিয়া হলে প্ৰতিবিম্বটো হ'ব ডাঙৰ প্ৰতিবিম্বটো কেনেকৈ হ'ব ডাঙৰ হ'ব কিহতকৈ লক্ষ্য বস্তুতকৈ আৰু m যদি লেস দেন প্লাস মাইনাস 1 হয় তেতিয়া হলে প্ৰতিবিম্বটো কেনেকৈ হ'ব সৰু হ'ব সে m ৰ মান एग्जांपल হিচাপে লৈছো যে m ৰ মান হ'ল -5/2 -5/2 তেতিয়া হলে কোৱাচোন প্ৰতিবিম্বটো কেনেকৈ হ'ব তো প্ৰতিবিম্বটো মাইনাস থকাৰ কাৰণে প্ৰতিবিম্বটো হট হ'ব তো এটো আমি গম পাই গৈছো কিন্তু -5/2 एक्चुअली কিমান হ'ব এটো 2.5 হলে প্ৰতিবিম্বটো সো 2.5 গুণ বেছি হ'ব ডাঙৰ হ'ব তাৰ মানে কিহতকৈ লক্ষ্য বস্তুতকৈ ওকে সো এইটো আছিল আমাৰ 1 নম্বৰ এইটো গুছি গল এতিয়া 2 নম্বৰটো সিম্পল হয় জাস্ট খালি তুমি 10 সেন্টিমিটাৰৰ ঠাইত 5 সেন্টিমিটাৰ বহাই দিয়া মই ইয়াতে কৰিছো তো নোট কৰি লো একবাৰ ওকে সবে নোট কৰি লো সো হৈছে নোট কৰা এতিয়া আমি চাম এইটো যেটো আমাৰ 10 সেন্টিমিটাৰ আছে ইয়াতে আমি খালি 5 সেন্টিমিটাৰ বহাই দিম কি হয় দেখা যাওক বাকি সব একে থাকিব ইয়াতে খালি 5 আহিব সো ইয়াতেও কি আহিব 5 আহিব সো 5 আহিলে ইয়াতে 5 আৰু 15 5 আৰু 15 মাজত আমাৰ হেৰি হ'ব এলসিয়াম হ'ব 15 সো 5 ইয়াৰ মাজত কিমান 3 বাৰে যাব কিন্তু এটো কিমান বাৰ যাব একবাৰ যাব ওপৰত 2 আছে 2 1 গুণ 2 ঠিক আছে সো এটো আহিব 1/15 সো এটো -2 গুছি যাব এটো আহিব 1/15 এটো আহিব তোমাৰ ভিৰ মান আহিব ডাইৰেক্ট 15 ভিৰ মান কি আহিব ডাইৰেক্ট 15 আহিব ভিৰ মান প্লাস হল মানে এটো কি হ'ব লক্ষ্য বস্তুটো কেনেকুৱা প্ৰতিবিম্বটো কেনেকুৱা হ'ব প্ৰতিবিম্বটো হ'ব অহট আৰু থিয় ঠিক আছে পৰিৱৰ্ধনটো কিমান হ'ব এতে কৰি দিছো সো মাইনাস প্লাস আহিব এটো তো 10 নাই ন এতে 5 আহিব কিন্তু একেই হ'ব খালি প্লাস হ'ব +3 সো m ৰ মান কি আহি যাব +3 তাৰ মানে এটো কি হ'ল যেতিয়া অবতল দাপনত এটো যেটো অবতল দাপন আছিল যেতিয়া 10 সেন্টিমিটাৰ দূৰত্বত আছিল লক্ষ্য বস্তুটো 30 সেন্টিমিটাৰ দূৰত্বত হৈছিল কিন্তু যেতিয়া লক্ষ্য বস্তুটো আৰু আগবাঢ়ি গল 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ হ'ল তেতিয়া লক্ষ্য বস্তুটো যেটো প্ৰতিবিম্বটো ইফালে গঠন হ'ল কিমান দূৰত্বত গঠন হ'ল যাই কেনে 15 সেন্টিমিটাৰ দূৰত্বত তাৰ প্ৰতিবিম্বটো কেনেকুৱা হ'ল 3 গুণেই হৈছে কিন্তু এটো প্ৰতিবিম্বটো কেনেকুৱা হৈছে অহট আৰু থিয় হৈছে ওকে সো নোট কৰি ৰাখা এই বস্তুটো ইম্পৰ্টেন্ট মনত ৰাখিবা এইটো মেথড সেম লেন্সৰ কাৰণেও একেই মেথড হয় লেন্সৰ কাৰণেও একেই মেথড হয় যদি মাইনাস হয় তেতিয়া হট আৰু উল্টা হ'ব প্লাস হলে অহট আৰু থিয় হ'ব আৰু যদি প্লাস মাইনাস 1 একতকৈ m ৰ মান ডাঙৰ হয় তেতিয়া হলে কি সরি একতকৈ ডাঙৰ হলে তেতিয়া হলে লক্ষ্য প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ ডাঙৰ হ'ব আৰু একতকৈ সৰু হলে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ সৰু হ'ব ওকে থ্যাংক ইউ